নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই 2024ত ডিপ্ল'মা ইন পেৰামেডিকেলৰ কিমান ৰেংকৰলৈকে কাউন্সেলিং হোৱা চান্স আছে সেই বিষয়ে আলোচনা কৰিম। 2024ৰ কাউন্সেলিঙৰ বিষয়ে আলোচনা কৰাৰ আগতে আমি 2023ৰ কাউন্সেলিঙৰ নটিছকেইখন মিলাই চাম, তাত কিমান ৰেংকৰলৈকে মাতিছিল আৰু কোনে কোনে ছিট পাইছিল। এতিয়া আমি 2023ৰ প্ৰথম কাউন্সেলিঙৰ নটিছখন চাওঁ। প্ৰথম কাউন্সেলিং 4 দিন হৈছিলে 2023ত। প্ৰথম দিনাখন যিসকলৰ ৰেংক 160লৈকে আছিল সকলোকে মাতা হৈছিল আৰু PH কোটাৰ সকলোকে মাতা হৈছিলে। আৰু দ্বিতীয় দিনাখন 161ৰ পৰা 331 ৰেংকৰলৈকে মাতা হৈছিল সকলোকে। আৰু তৃতীয় দিনাখন EWS কেটেগৰীৰ 332 ৰেংকৰ পৰা 500 ৰেংকৰলৈকে মাতা হৈছিল আৰু SCৰ 332ৰ পৰা 948লৈকে মাতা হৈছিল আৰু STPৰ 332ৰ পৰা 1180লৈকে মাতা হৈছিল। আৰু চতুৰ্থ দিনাখন ST হিলছৰ 332 ৰেংকৰ পৰা 1843লৈকে মাতা হৈছিল। OBC MOBCৰ 332ৰ পৰা 898লৈকে মাতা হৈছিল আৰু আনএমপ্লয়মেণ্ট ফেমিলি কোটাত 332ৰ পৰা 591লৈকে মাতা হৈছিল আৰু যিসকল চৰ এৰিয়া কোটাৰ আছিল তেওঁলোকক সকলোকে মাতা হৈছিল। এইখন হৈছে প্ৰথম কাউন্সেলিঙৰ নটিছ। ইয়াৰ আগৰ ভিডিঅ'টোত মই BSc মেডিকেল টেকন'লজিৰ বিষয়ে আলোচনা কৰিছিলোঁ। তাত ৰেংকবোৰ দেখিছা বহুত কম ৰেংকৰলৈকে মাতা হৈছিল, কিন্তু পেৰামেডিকেলত বহুত ৰেংকৰলৈকে মাতিছে। প্ৰথম কাউন্সেলিঙতে বহুত ৰেংকৰলৈকে মাতিছে। এতিয়া দ্বিতীয় কাউন্সেলিঙত চাওঁ, দ্বিতীয় কাউন্সেলিঙৰ নটিছখন। এখন হৈছে দ্বিতীয় কাউন্সেলিঙৰ নটিছ। দ্বিতীয় কাউন্সেলিংটো প্ৰথম কাউন্সেলিঙৰ দৰে হৈছিলে, 4 দিন হৈছিলে, কিন্তু দ্বিতীয় কাউন্সেলিঙত কোনো কেটেগৰী নাছিলে, সকলো কেণ্ডিডেটে যাব পাৰিছিলে। ছেকেণ্ড কাউন্সেলিঙৰ প্ৰথম দিনা যদি চাওঁ, যিসকলৰ ৰেংক 700লৈকে আছিলে সকলোকে মাতা হৈছিলে আৰু দ্বিতীয় দিনাখন যিসকলৰ ৰেংক 701ৰ পৰা 1100লৈকে আছিলে সকলোকে মাতা হৈছিলে আৰু তৃতীয় দিনাখন 1101ৰ পৰা 1500লৈকে সকলোকে মাতা হৈছিলে আৰু 4 নম্বৰ দিনাখন মানে লাষ্টৰ দিনাখন 1501ৰ পৰা 1890লৈকে সকলোকে মাতা হৈছিলে। গতিকে যোৱা বছৰৰ নটিছকেইখন চাই গম পাইছে চাগৈ কিমান ৰেংকৰলৈকে কাউন্সেলিং হয় আৰু এইবাৰো কিমান ৰেংকৰলৈকে মাতাৰ চান্স আছে। এনেকুৱাই হ'ব পাৰে, কাউন্সেলিঙৰ নটিছ একে থাকিব, ৰেংকো একে থাকিব, এনেকুৱা ওচৰা-ওচৰি ৰেংকৰলৈকে মাতিব এইবাৰো। যদি তোমাৰ ৰেংক বহুত পিছতো আছে তথাপিও টেনশ্যন ল'বলগীয়া একো নাই, যোৱাবাৰ বহুত ৰেংকৰলৈকে মাতিছে দেখিছাই নটিছখনত। ছিট পাবাই, কিবা এটাত হ'লেও ছিট পাবাই। এইটোৱে আছিল আজি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।